অসমৰ ৰাইজৰ দল সংগঠন সকলো স্তৰৰ ৰাইজৰ জাতীয় সহমতক উপেক্ষা কৰি অৱশেষত কেন্দ্ৰীয় চৰকাৰে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই প্ৰকৃতি আৰু অসমৰ ৰাইজৰ সকলো বাধা প্ৰতিবাদ প্ৰতিৰোধ নেওচি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ কৰিলে আৰু যোৱা নিশাৰ পৰা আনুষ্ঠানিকভাৱে উৎপাদন আৰম্ভ হ'ল। আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা স্পষ্ট বাৰ্তা যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিছিলোঁ। আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক এটা অসমীয়া জাতিৰ ওপৰত অসমৰ ওপৰত এটা জলবোমা হিচাপে আমি অভিহিত কৰোঁ আৰু এই জলবোমাৰ দ্বাৰা এদিন অসম সম্পূৰ্ণৰূপে নিঃশেষ হৈ পৰিব। সেই আমাৰ স্থিতি আছিল, আছে আৰু ভৱিষ্যতেও থাকিব। আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে সকলো বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰিছিলোঁ, কৰি আছোঁ আৰু কৰি যাম। এতিয়া প্ৰশ্ন হ'ল যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰি সেই সময়ৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিং ডাঙৰীয়াই আমাৰ সৈতে একেলগে গোগামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত বিৰোধিতা কৰিছিল 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে। বৰ্তমানৰ প্ৰধানমন্ত্ৰী সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পাছিঘাটত আহি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নাতিদূৰত অৰুণাচলৰ পাছিঘাটত আহি এই ধৰণৰ বৃহৎ নদীবান্ধ বন্ধ কৰি সৰু সৰু নদীবান্ধ নিৰ্মাণৰ পোষকতা কৰিছিল আৰু তেওঁলোকে ৰাজহুৱাকৈ তেওঁলোকৰ মেনিফেষ্টত উল্লেখ কৰিছিল যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে অসমত নিৰ্মীয়মান সকলো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ নদীবান্ধৰ কাম তেওঁলোকে সম্পূৰ্ণৰূপে বন্ধ কৰিব আৰু ইয়াৰ তেওঁলোকে বিৰোধিতা কৰে। সেয়েহে অসমৰ মানুহে বিজেপি দলক সমৰ্থন কৰিছিল আৰু আপোনালোক সকলোৱে জানে যে সেইকাৰণে অসমৰ ৰাইজৰ অকুণ্ঠ সঁহাৰি লৈ ইয়াৰ পূৰ্বৰ কংগ্ৰেছ দলে নিৰ্মাণ কৰিব বিচৰা নদীবান্ধৰ বিৰোধিতা কৰাৰ বাবে অসমৰ ৰাইজে বিজেপিক সমৰ্থন জনাইছিলে। কিন্তু সেই বিজেপি দলে কৰোণাৰ সুযোগ লৈ ক'ভিডৰ সুযোগ লৈ 2011 চনৰ পৰা আমি প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলি বন্ধ কৰি ৰখা নামনি সোৱণশিৰি জলবিদ্যুৎৰ কাম পিছ দুৱাৰ দি আৰম্ভ কৰিলে আৰু অৱশেষত আহি সম্পূৰ্ণ অসমৰ মানুহৰ সহমতক জাতীয় সহমতক উপেক্ষা কৰি নদীবান্ধ নিৰ্মাণ কৰি এতিয়া তেওঁলোকে নদীবান্ধৰ উৎপাদনৰ কাম বিদ্যুৎ উৎপাদনৰ কাম যোৱা নিশাৰ পৰা আৰম্ভ কৰিছে। আমি এই সময়তে সমগ্ৰ অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ, বিজেপি চৰকাৰে অৰুণোদয় আঁচনি, বিজেপি চৰকাৰে লাখপতি আঁচনি, বিজেপি চৰকাৰে এহাতেদি কাৰ জৰিয়তে অসম চুক্তি আৰু অসম আন্দোলনৰ আত্মাটোক নিক্ষেপ কৰি এতিয়া সাপ হৈ খুটি বেজ হৈ জাৰি স্মাৰকত আহি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লাইট কেমেৰা একশ্যন ফটো পষ্ট দি অসমীয়া মানুহক আৱেগিক কৰিছে। আৰু তাৰ কিন্তু সমান্তৰালভাৱে নিৰ্বাচনৰ পূৰ্বে 2014 চনৰ নিৰ্বাচনৰ পূৰ্বে নদীবান্ধৰ বিৰোধিতা কৰি আমাৰ ভোট লৈছিল, কিন্তু সেই নদীবান্ধ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শেহতীয়া অসম ভৱনৰ পিছ মুহূৰ্ততে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে সেই কথা আপোনালোক সকলোৱে মনত ৰখা উচিত। আৰু যিসকল দল সংগঠনে এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈছে তেওঁলোককো আমি আহ্বান জনাইছোঁ যে নদীবান্ধৰ বিৰোধিতা আপোনালোকেও কৰিছিল, আমিও কৰিছিলোঁ আৰু অসমৰ মানুহক আমি ৰাজপথলৈ উলিয়াই আনিছিলোঁ। গতিকে এতিয়া আপোনালোকেও মনত ৰখা উচিত যে এই নদীবান্ধ যদি সম্পূৰ্ণ হয় তেতিয়াহ'লে থাট্টে ৰেড্ডি কমিটিৰ পৃষ্ঠাই পৃষ্ঠাই কোৱা হৈছিল যে এই নদীবান্ধৰ মূল যিটো ডেম সেই ডেমটো যিটো শিলৰ ওপৰত বনাইছে সেই শিলটো ঠুনুকা শিল। আমি সকলোৱে জানো যে থাট্টে ৰেড্ডিৰ কমিটিৰ লগতে বাহিৰৰ প্ৰতিগৰাকী এক্সপাৰ্টে আহি কৈছিলে যে এই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যিখন ডেমৰ ৱাল সেই ৱালখন যি দুটা পাহাৰৰ মাজত বনোৱা হৈছে সেই দুটা পাহাৰ ঠুনুকা পাহাৰ, যিকোনো মুহূৰ্তত সেই পাহাৰৰ মাটি খহি পৰিব। তেওঁলোকে কোৱাই নহয়, বাস্তৱিকতে আমি দেখিলোঁ যোৱা সময়খিনিত বিভিন্ন সময়ত নিৰ্মীয়মান অৱস্থাতে সেই পাহাৰৰ মাটি খহি টানেলবিলাক বন্ধ হৈ পৰিছিল। আমি সকলোৱে জানো যে সেই নদীবান্ধ যিহেতু ঠুনুকা শিলৰ ওপৰত বনোৱা হৈছে, বালিয়া মাটিৰ পাহাৰৰ মাজত বনোৱা হৈছে, যিকোনো মুহূৰ্তত ভাঙি পৰিলে 10 মিনিটৰ ভিতৰত 3ডাল তামোল গছৰ ওপৰেৰে পানী বব উত্তৰ অসমত, সেই কথাও বিশেষজ্ঞসকলে কৈছিলে। আৰু আমি সকলোৱে জানো যে এই বান্ধৰ ফলত খৰালি মাহত সম্পূৰ্ণৰূপে নামনি অংশৰ পানী শুকাই যাব আৰু শুকাই যোৱাৰ ফলত পানীৰ পৃষ্ঠ তললৈ নামি তাৰ গছ গছনি
পুখুৰীৰ পানী টিউবৱেলৰ পানী সকলো শুকাই পৰিব আৰু তাত থকা কেইবা শবিধ মাছ নিমিষতে মৰিব, তিমি মাছ তাত নোহোৱা হ'ব, সকলো ধৰণৰ কথা আমি গম পাওঁ। তাতকৈ ডাঙৰ কথা খৰালিত ড্ৰাই শুকান হৈ পৰিব আৰু বাৰিষা বানত সম্পূৰ্ণৰূপে এই বান্ধৰ পানীৰ কাৰণে নিশেষ হৈ পৰিব উত্তৰ অসমৰ লগতে মাজুলী আৰু কাজিৰঙা অভয়াৰণ্য পৰ্যন্ত। গতিকে এই সকলো কথা আমি পুংখানুপুংখভাৱে তথ্য বিশ্লেষণেৰে আগবাঢ়ি আমি নামনি সোৱণশিৰি জলবিদ্যুতৰ কাম সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছিলোঁ, আজিও কৰিছোঁ আৰু ভৱিষ্যতেও কৰি যাম। গতিকে এতিয়া সেই সকলো কথা তল পেলাই আমাক নিৰ্বাচনৰ পূৰ্বে এই কাম নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ কাম বন্ধ কৰিম বুলি কৈ এতিয়া আমাক বেলেগ বেলেগ কথাত ব্যস্ত কৰি এতিয়া তেওঁলোকে ভয় ভাবুকি দমনেৰে নামনি সোৱণশিৰি জলবিদ্যুতৰ কাম সম্পূৰ্ণ কৰি এতিয়া আনুষ্ঠানিকভাৱে উৎপাদনৰ কাম আৰম্ভ কৰিছে। গতিকে সমগ্ৰ অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ, আমি অৰুণোদয়ত যদি ব্যস্ত থাকোঁ, আমি লাখপতি আঁচনিত যদি ব্যস্ত থাকোঁ, আমি যদি ফ্ৰী চাউলত ব্যস্ত থাকোঁ, আমি যদি চকমকীয়া মায়াজালত যদি ব্যস্ত থাকোঁ, তেতিয়াহ'লে যিকোনো মুহূৰ্তত অসমলৈ ভাবুকি নমাই আনিব এই 2000 মেগাৱাট বিদ্যুৎ উৎপাদন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিৰোধিতা কৰিছোঁ আৰু কৰি যাম। সমগ্ৰ অসমবাসী ৰাইজক ইয়াৰ বাবে আমি এই পুনৰ যাতে নামনি সোৱণশিৰি জলবিদ্যুতৰ নিৰ্মাণৰ বিৰুদ্ধে যি উৎপাদনক্ষম হৈ উঠিল, এই জলবোমাৰ বিৰুদ্ধে আহক আমি সকলোৱে মাত মাতোঁ আৰু আমি তীব্ৰ বিৰোধিতা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।